নিছিলাম দোকানে নমস্কাৰ, গুড মৰ্ণিং। মোৰ অন্য এটা ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। তো ইফালে চাহ আৰু পিঠা, ৰাতিপুৱা পুৱা চাহ পিঠা ইফালে দেখা পাইছে, খাই আছোঁ। ইফালে চাহ পিঠা, ইফালে গাড়ী চাৰ্জত আছে, গাড়ী ওলোৱাই নাই এতিয়াও, 9টা বাজিবৰে হ'ল। অলপ পিছত ওলাই যাম, 10টামান বাজক, বতৰ একদম বেয়া। আপোনালোকে চাই থাকিব। পদুৱাত ওলাই আহিলোঁ, 10টা বাজি গ'ল, 2 ঘণ্টামান ঘূৰিম, ঘূৰি দেখাম আপোনালোকে ক'ত যাওঁ কি কৰোঁ। গাড়ী ওলাইছোঁ, এতিয়া ওলাই যাম মানে। ক'ত যাম চাই থাকিব, ক'ত যাম কি কৰিম এতিয়া ডিচিশ্যন লোৱা নাই, আগলৈ চাই থাকিলে দেখা পাব ক'ত যাম আৰু কেনেধৰণৰ কি ধৰণৰ কি বস্তু বিক্ৰী কৰোঁ গোটেইখিনি দেখাম, আপোনালোকে চাই থাকিব। কি জনা ব্যস্ত? অঁ ঠিক আছে দে। এই কি পুৰা ৰং মাৰি আছে নেকি? অঁ এইগিলা গাছগিলা ৰং মাৰি আছে ন? অঁ ঠিক আছে দে, অলপ ওলাই যাম, দেৰি কৰি আহোঁ হা, দে থাক। ঠিক আছে, গৈ আছোঁ। চাই থাকিবি ক'ত যাম, দেখা পাবি। কি লৈছা বাবু? ইফালে বহনি হৈ গ'ল, তো আগত যাম। এইফালে ট্ৰেইন যাই আছে, 2 নং পৰা যাই আছোঁ, ৰাস্তা বেয়া, একদম ট্ৰেইন লাইনৰ কাষে কাষে। মই কৈ আছোঁ যে আমি এইফালেদি বেয়া ৰাস্তা হয়, এইটো ৰাস্তা দি এই বঙালীপাৰাত সোমালোঁ। এইখিনি বঙালী সম্প্ৰদায়ৰ মানুহ, য'ত নেকি মানুহখিনি খুবেই ভাল। এইফালে মিছেছে বিক্ৰী কৰি আছে, আপোনালোকে দেখা পাইছে, ধুনীয়াকৈ বঙালী ভাষা দি বস্তু বিক্ৰী কৰি আছে, খুব ধুনীয়াকৈ বুজাইছে। বঙালী ভাষা খুব ধুনীয়া জানে মিছেছে, মানুহখিনি বস্তু লৈ আছে, চেল চলি আছে মানে এতিয়া দেখা পাই আছে, বস্তু লৈ আছে। এইফালে চাওক, আৰু এজন ফেৰিয়ালা আহি গ'ল, যিয়ে নেকি ব্লাউজ লৈ আহিছে। কৈ আছে এই বেগতো কিবা আছে বোলে, কাপোৰ চাপোৰ বোলে বিক্ৰী কৰি আছে সিও, আৰু মোক দেখুৱাইছে এইবিলাক যে 200-300 তেনেকৈ বিক্ৰী কৰে। আলপাৰাৰ পৰা আহিছে সি। এইফালেও চেল চলি আছে, আৰু এইফালেও ব্লাউজ কিবা কিবি বিক্ৰী কৰি আছে। একেলগে মানে দুইজনে সোমাই গৈছোঁ, সিও সোমাইছে ময়ো সোমাইছোঁ। গতিকে দুয়োফালে মানুহ দেখা পাই আছে, ইফালেও মানুহ আছে, এইফালেও মানুহ আছে। চাই থাকক। এইফালে মোৰ মণিহাৰী আইটেম বিক্ৰী হৈ আছে, আৰু এইফালে ব্লাউজ লৈ আহিছে, ব্লাউজ বিক্ৰী কৰি আছে। তো ডাবল ফেৰিয়ালা। যিটো গলিত সোমাইছোঁ, আধা ঘণ্টাৰ ওপৰ হ'ল বিক্ৰী কৰা, তথাপিতো মানুহ মানে বস্তু লৈয়ে আছে। এজন গ'লে এজন আহে, এজন গ'লে এজন আহে, তেনেকৈ দেখাই পাইছে, মানুহ ভিৰ লাগি আছে।
30 টাকা দিলাম 40 বেচাং এইবোৰ 2 নং নৰ পৰা কমাইছো বস্তু বিক্ৰী কৰি আছো চাব পাৰে সেল চলি আছে কিছু হব না ঠিক আছে 2 নং নৰ পৰা মোটামুটি সেল ভালে হৈ আছে আপোনালোকে চাব পাৰে এইফালে বাইদেউ চাৰু চাৰু লৈছে ঠিক আছে লৈ থাকক 2 নং নৰ পৰা ওলাই আহিলো এতিয়া ঘৰত যাই আছো 12টা বাজি গ'ল মোটামুটি 1.5 ঘণ্টামান বিক্ৰী কৰিলো ভালেখিনি হ'ল চেল তো 12টা বাজিলে যেহেতু 2টাৰ পৰা আৰু মই বেলেগ এক জাগাত যাম বেলেগ এটা কাম কৰো মানে তো সেইকাৰণে ওলাই আহিলো এতিয়া ভাত পানী খাই আমি 2টা বজাত মানে মই যাম বিশেষ নাযায় 2টা বজাত বেলেগ কামত যাম আৰু এতিয়া ঘৰত গৈ আছো কেনেকা হ'ল বেচা কিনা আজি ঠিকে আছে চাই থাকক ঘৰত গৈ আছো আহি পালো ঘৰ ক'ত আছে নমন পাপা কি কৰি আছা এই বেছি মোবাইল নাচাবি মোবাইল চাই আছা নেকি তই মোবাইলটো থ দুষ্ট মোবাইল চাই আছা না ঘৰত আহি গেলো এতিয়া বাইক চাই ওলাই লওঁ ভাত চাত খাই ওলাই যাম বাইকখন ওলাই লওঁ ঠাণ্ডা দিনত একটা প্রবলেম আছে এই সেলফত নহব নাই কাম নাই এটা একটা সমস্যা মানে ঠাণ্ডা দিনত অলপ গাড়ীখন হিট নহলে কাম নকৰে তো এনেকে অলপ হৈ থাক অৰ্পিতা ক'ত যা গাড়ী চাৰি পাৰ্কিং কৰি থৈ দিলো এতিয়া যাম মানে বঙাইগাঁও আপোনালোকে চাই থাকিব আজি অলপ জাগা ঘূৰিলো মাত্ৰ 2 নং নয়াৰ পৰা চেল ভালেখিনি কৰিলো তাতে 1000 টাকাৰ অলপ বেছি হ'ল বেছি নঘূৰিলো 1.5 ঘণ্টামানত 1000 টাকা বেয়া নহয় বৰ্তমান চিজন হিচাপততো ঠিকে আছে তো সেয়ে আপোনালোকক বাৰে বাৰে মই দেখাই আছো ভিডিঅ'বিলাক বনাই যিহঁতে মানে এনে আছে মানে কাম কৰাৰ কাৰণে লাজ কৰে সেইকাৰণে মই ভিডিঅ'বিলাক বনাই আছো আগতে বনোৱা নাছিলো কাৰণ যিখিনি মানুহ লাজ কৰি আছে ওলাই আহক যাতে নিজে কিবা এটা কৰাৰ চেষ্টা কৰক এতিয়া মই আৰু 1-2 ঘণ্টা ঘূৰিলে আৰু বেছি মোটামুটি 1000ৰ পৰা 2000 টাকা বিক্ৰী কৰিব পাৰিলো হয় মানে পাৰ ডে 2000 মান বিক্ৰী হয় বেছি হয় সিজন ওয়াইজ কিন্তু বৰ্তমান বেয়া সিজন হলো 2000 টাকা আৰামসে বিক্ৰী কৰা যায় তো 1.5 ঘণ্টাত মই 1000ৰ বেছি বিক্ৰী কৰিলো সেইকাৰণে কৈছো কোনোবা যদি এনে আছে লাজ কৰি আছে ওলাই আহক লাজ কৰিব নালাগে এতিয়া মই বাৰে বাৰে ভিডিঅ'ত কৈ থাকো যে লাজ কৰিব নালাগে ওলাই আহক তো আপোনালোকক তো দেখুৱাই আছো ভিডিঅ'বিলাক বনাই ঠিক আছে ঠিক আছে অবিতা ঠিকে কৈছে তো ওলাই আহক লাজ কৰিব নালাগে কিবা নহয় কিবা এটা কৰাৰ চেষ্টা কৰক এই আৰু ভিডিঅ'বিলাক বনাই আছো ভাল পালে লাইক চাইক কৰিব